আপোনাৰ সন্তানে বাৰু পঢ়া শুনাত মন নকৰা হৈছে নেকি নে পঢ়িব দিলে পঢ়াতকৈ বেছি মোবাইল বা অন্য তেনেকুৱা ধৰণৰ কিবা গেজেটৰ প্ৰতি বেছি আকৰ্ষিত হৈ আছে যদি এনেকুৱা হৈ আছে যদি আপোনাৰ কথা বতৰা মনা নাই তেনেহলে মই খুব দুটা সহজ আৰু বহুত মানে পাৱাৰফুল ৰেমেডি লৈ আহিছো তাৰে এটা হৈছে মঙ্গলবাৰৰ দিনা এটা মাটিৰ চাকি ল'ব আৰু তাতে দুডুখৰ কৰ্পূৰ দিব এটা শুকান জলকীয়া দিব যেটো ঠাৰি থাকিব লাগিব আৰু 2 চিকুটি আজৱাইন দি আপোনাৰ সন্তানৰ মূৰৰ ওপৰেদি 3বাৰ বা 5বাৰ এন্টি ক্লকৱাইজ ঘূৰাব মানে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰাব ঘূৰাই পেলাই সেই বস্তুখিনি নি ঘৰৰ যিকোনো এটা জেগাত জ্বলাই দিবগৈ আৰু নেক্সট দিনাখন আপুনি বুধবাৰৰ দিনা এটা শুকান নাৰিকল ল'ব লাগিব য'ত পানী থাকিব লাগিব আৰু সেই নাৰিকলটোত এডাল আপুনি কোলা সূতা ল'ব যিডাল সূতা আপোনাৰ সন্তানৰ হাইটৰ সমান সি যিমান ওখ হয় সিমান দীঘল এডাল কোলা সূতা যিটোক আমি ঘুনুচা বুলি কওঁ সেই সূতাডাল নাৰিকলটোৰ ওপৰত মেৰিয়াই দি সেই নাৰিকলটো আপোনাৰ সন্তানৰ মূৰৰ ওপৰেদি 7বাৰ এন্টি ক্লকৱাইজ ঘূৰাই নদীত জল প্ৰবাহ কৰি দিব যদি আপোনাৰ ওচৰত নদী নাই তেনেহলে আহত গছৰ গুৰিত থৈ আহিলেও হ'ব ধন্যবাদ